আজি আমি দেখুৱাই আছো গুৱাহাটী মহানগৰীত 2018 চনত স্থাপন কৰা 30টাকৈ বায়'টয়লেটৰ কাহিনী। গতিকে মই বৰ্তমান উপস্থিত হৈছোঁ জিএমডিএৰ কাৰ্যালয়ত আৰু জিএমডিএৰ কাৰ্যালয় চৌহদতে এটা স্থাপন কৰিছিল 2018 চনত এইটো টয়লেট। গতিকে এই বায়'টয়লেটৰ কি ধৰণৰ অৱস্থা আমি দেখুৱাম আৰু এই যি বায়'টয়লেটৰ কিছু আখ্যান বা কাহিনী আমি কিছু কম। গতিকে 2018 চনত এই ধৰণৰ বায়'টয়লেট গুৱাহাটীত স্থাপন কৰা হৈছিল 30টা আৰু প্ৰতিটো বায়'টয়লেটৰ যদি আমি কথা কওঁ যে 31,77,000 পৰ্যন্ত টকা খৰচ কৰিছিল এনেধৰণৰ বায়'টয়লেট স্থাপনৰ ক্ষেত্ৰত। গতিকে 9,53 লাখ টকা খৰচ কৰা হৈছিল 30টা বায়'টয়লেট স্থাপনত। গতিকে এনেধৰণৰ বায়'টয়লেট এতিয়া আজি 6 বছৰ ধৰি কোনো ধৰণৰ ব্যৱহাৰ উপযোগী হৈ থকা নাই। গতিকে এটা কথা ক'ব লাগিব যে গুৱাহাটী স্মাৰ্ট চিটিৰ টকা কি ধৰণে অপব্যয় কৰিছে সেই গোটেই বিষয়খিনিক লৈ আমি আজি যিহেতু বাতৰি সম্প্ৰচাৰ কৰিবলৈ আহিছোঁ আৰু মই যিটো স্থানত দেখুৱাই আছোঁ এই বায়'টয়লেটটো আছে জিএমডিএৰ কাৰ্যালয়ত। অৰ্থাৎ 2018 চনত জিএমডিএৰ ফালৰ পৰাই এনেধৰণৰ পদক্ষেপ লোৱা হৈছিল যে গুৱাহাটীখন স্বচ্ছ আৰু নিকা হৈ থকাৰ স্বাৰ্থত এনেধৰণৰ 30টা বায়'টয়লেট গুৱাহাটীত স্থাপন কৰা হ'ব, যি বায়'টয়লেটে স্বচ্ছতাৰ কথা ক'ব, যি বায়'টয়লেট আচলতে স্বচ্ছতাৰভাৱে ব্যৱহাৰ কৰা হ'ব আৰু যি বায়'টয়লেটত এনেধৰণৰ কিছু ফলক লগোৱা হৈছে যে প্ৰকৃতি ধ্বংস নকৰিব, মই আপোনালোকৰ জীৱন ৰক্ষা কৰিম। গতিকে গছক এনেধৰণৰ এখন ফলক লগোৱা হৈছে, গছ আমাৰ বাবে কিমান আচলতে প্ৰয়োজন সেই গোটেই বিষয়খিনি আৰু সমান্তৰালকৈ স্বচ্ছ ভাৰত অভিযানৰ কথা কোৱা হৈছে। যি স্বচ্ছ ভাৰত অভিযানৰ যি লোগো সেই লোগো লগোৱা হৈছে আৰু সমান্তৰালকৈ ইয়াতে কোৱা হৈছে যে স্বচ্ছতাৰ দিশে এখোজ আগবাঢ়োৱা হওক। গতিকে এনেধৰণৰ যিখিনি কথা সেই কথাখিনিৰে এনেধৰণৰ বাৰ্তাৰে আচলতে এনেধৰণে বায়'টয়লেট স্থাপন কৰা হৈছিল 2018 চনত আৰু সেই বায়'টয়লেট আজি কোনো ধৰণৰ ব্যৱহাৰ উপযোগী নহয়। এটাই কথা ক'ব লাগিব যে 9,53 লাখ টকা ব্যয় সাপেক্ষে 30টা বায়'টয়লেটৰ আজি কি ধৰণৰ অৱস্থা আমি বিভিন্ন প্ৰান্তৰ দেখুৱাইছোঁ আৰু গুৱাহাটীত এনেধৰণৰ বায়'টয়লেট কিমানটা স্থাপন কৰা হৈছিল, ক'ত যথেষ্ট গুৰুত্বপূৰ্ণ স্থানত এনেধৰণৰ বায়'টয়লেট স্থাপন কৰা হৈছিল। আৰু তাৰ উদাহৰণ যদি আমি কওঁ যে জিএমডিএৰ কাৰ্যালয় কাষতে থকা জিএমচিএছতো এনেধৰণৰ বায়'টয়লেট স্থাপন কৰা হৈছিল, গণেশগুৰিত স্থাপন কৰা হৈছিল, সমান্তৰালকৈ MMCH বা যি বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটে হওক বা এনেধৰণৰ যিখিনি আচলতে অতিকৈ যিসকল সাধাৰণ ৰাইজৰ আহ যাহ হোৱা স্থান আছে সেই স্থানত এনেধৰণৰ বায়'টয়লেট স্থাপন কৰা হৈছিল। কিন্তু প্ৰতিটো বায়'টয়লেটত যদি আমি যাওঁ যে সেই বায়'টয়লেট এতিয়া কদৰ্যময় পৰিৱেশত ভৰি পৰিছে, কদৰ্যময় পৰিৱেশৰ ফলত বা ব্যৱহাৰ বা পৰিচালনাৰ নোহোৱাৰ বাবে এনেধৰণৰ বায়'টয়লেট কিন্তু আজি তাৰিখত একোটা ফুলদানিলৈ পৰিণত হৈছে, একোটা জালুকৰ চাঙিলৈ পৰিণত হৈছে। মাত্ৰ দেখাৰ এই বায়'টয়লেটৰ কোনো ধৰণৰ কাম নাই। গতিকে স্বচ্ছতাৰ কথা কৈ কোটি টকা ব্যয় সাপেক্ষে এনেধৰণৰ বায়'টয়লেট স্থাপন কৰাৰ কি ধৰণৰ আচলতে লক্ষ্য বা উদ্দেশ্য আছিল সেই কথাখিনিক লৈ কিন্তু যথেষ্ট সন্দেহ এই কাৰণেই জন্মে যে গুৱাহাটী স্মাৰ্ট চিটিৰ যি কোটি টকা একমাত্ৰ যি কমিশ্যনৰ স্বাৰ্থত, একমাত্ৰ যি টকা খৰচ কৰাৰ স্বাৰ্থতে এনেধৰণৰ কিছু প্ৰকল্প হাতত লোৱা হয় নেকি, যি প্ৰকল্প আচলতে দীৰ্ঘদিনীয়া নহয়, যি প্ৰকল্প আচলতে জনসাধাৰণৰ বাবে ফলপ্ৰসূ নহয়, যাৰ বাবে একোটা ফুলদানিলৈ পৰিণত হৈ পৰিছে গুৱাহাটীৰ 30টাকৈ বায়'টয়লেট। আমি যদি উল্লেখ কৰোঁ যে এটা দুটা বা যি মুষ্টিমেয় কেইটামান আচলতে বায়'টয়লেট এনেধৰণে কদৰ্যময় পৰিৱেশত থকাটো নহয় যে 30টা বায়'টয়লেট স্থাপন কৰিছিল, 30টা বায়'টয়লেটৰে কিন্তু অৱস্থা এনেধৰণৰ। গতিকে এই আমি জিএমডিএৰ যিটো কাৰ্যালয় আছে সেই কাৰ্যালয় চৌহদৰ পৰা আমি দেখুৱালোঁ। নিশ্চয়কৈ অনুপ, আপুনি যিখিনি দেখুৱালে সেইখিনি আচলতে আচৰিত লগা, কাৰণ এইসমূহ নিৰ্মাণ কৰা হৈছে চৰকাৰী ধনেৰে। চৰকাৰী ধন অৰ্থাৎ জনতাৰ ৰাজহৰ ধনেৰে এইখিনি বস্তু নিৰ্মাণ কৰা হৈছে। এটা কথা হ'ল যে চৰকাৰী ধনেৰে নিৰ্মাণ কৰা এই যিসমূহ প্ৰকল্প আছে এই প্ৰকল্পসমূহ মাত্ৰ দুদিনীয়া চমকৰ বাবে ৰাইজৰ মাজলৈ আগবঢ়াই দিয়া হয় আৰু তাৰ পিছতেই বহু টকা উদৰস্ত কৰে প্ৰশাসনে আৰু নিৰ্দিষ্ট কৰ্তৃপক্ষই আৰু পৰৱৰ্তী সময়ছোৱাত সেয়া প্ৰশাসনত পৰিণত হয়। এয়া আচলতে কাগজে কলমে বৰ্তমান সময়ছোৱাটো কাৰ্যক্ষম হৈ থকা এই প্ৰকল্পসমূহৰ আমি দৃশ্য দেখুৱাইছোঁ, এয়া আপোনালোকে দেখিছে। আৰু সমান্তৰালভাৱে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে কাৰ্যক্ষেত্ৰত চৰকাৰী ধনৰ অপচয় কি ধৰণে হৈছে এয়া আপোনালোকে দেখিছে। আৱৰ্জনাৰ মাজত এইখিনি আছে বৰ্তমান মুহূৰ্তত। বায়'টয়লেটৰ এয়া কদৰ্যময় পৰিৱেশ, বায়'টয়লেটৰ নামত চূড়ান্ত ভেকু ভাওনা এয়া।